নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতী জয়তে। সপ্তমতী জয়তে বুলি কওঁতে আজি হিমন্ত শংকৰদেৱৰ জন্মতিথি, গতিকে তাৰ লগত সংগতি ৰাখিয়ে অলপ কিবা এটা ক'ব বিচাৰিছোঁ। আৰু মোৰ মাফ কৰিব, মোৰ ধৃষ্টতা নাই যে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে কিবা কম বোলো। কিন্তু আমাৰ সপ্তমতী জয়তে যেনেকৈ আমি সত্য নিষ্ঠাৰ ওপৰত আমি নিৰ্ভৰ, আৰু গুৰুজনাৰো তেনেকুৱাই আছিলে, মানে সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিলে তেওঁৰ বাণীবিলাক। আৰু আমি এইটোকে চেষ্টা কৰোঁ আমাৰ চেনেলৰ যোগেদি মানুহক সজাগ কৰিবলৈ। তো গতিকে আকৌ এবাৰ অসমৰ, ভাৰতবৰ্ষৰ বিভিন্ন চুকে কোণে থকা 142 কোটি জনসাধাৰণক মই ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলখনত ফালৰ পৰা আমাৰ সপ্তমতী জয়তী চেনেলখনক বেছিকৈ ছাবস্ক্ৰাইব কৰক। আৰু আমি বিচাৰোঁ যে সজাগ আৰু সচেতন মানুহ ছাবস্ক্ৰাইব কৰিলে আমাৰ কাৰণে ভাল, সকলোৰ কাৰণে ভাল। মই আৰম্ভণিতে ক'লোঁ যে একচুৱেলি মোৰ ধৃষ্টতা নাই শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে ক'বলৈ। তো এতিয়ালৈকে মই শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কোনো ধৰণৰ কৰা নাই, মানে বক্তব্য ৰখা নাই। কিন্তু আজি এই অসমৰ যোনটো পৰিস্থিতি, যি সামাজিক পৰিস্থিতি, সামাজিক পৰিস্থিতিত এনেকুৱা এটা অনুভৱ হ'ল যে শ্ৰীমন্ত শংকৰদেৱক ক'ৰবাত নামঘৰত গৈ সেৱা জনোৱাতকৈও মই ভাবিলোঁ মানে আমাৰ চেনেলৰ যোগেদি কিছু কথা আপোনালোকক আগবঢ়াবলৈ। এতিয়া মূল কথাটো হ'ল, আপোনালোকে জানে, এইটো এতিয়াতো চব বস্তুৱেই গুগলত আছেই, যে শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে মহাত্মা গান্ধীয়ে কি কৈছিলে। যে তেওঁ যোনটো ৰামৰাজ্যৰ সপোন দেখি আছে, ভাবি আছে, একচুৱেলি শ্ৰীমন্ত শংকৰদেৱৰ যি বাণী, যি আদৰ্শ, সেইটোক যদি আমি ফ'ল' কৰোঁ, তেনেকুৱা যদি এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ, সমাজ গঢ়িব পাৰোঁ, তেতিয়াহ'লে কিন্তু প্ৰকৃততে ৰামৰাজ্য প্ৰতিষ্ঠিত হ'ব পাৰে। যোৱা বছৰে ৰাহুল গান্ধী, যি নেকি আজিৰ দিনত পাৰ্লামেণ্টত অপজিশ্যন লিডাৰ, তেখেতেও কৈছে যে শ্ৰীমন্ত শংকৰদেৱে কাকো ঘৃণ কৰিবলৈ শিকা নাই, প্ৰেম মৰম সেইবিলাকেই শিকাইছিল। আৰু আমি যোনটো সৰুৰে পৰা পাই আহিছোঁ যে শংকৰ আজানৰ দেশ, তাৰমানে শ্ৰীমন্ত শংকৰদেৱ আৰু আজান ফকীৰৰ কথাটো কোৱা হৈছে। তো আজান ফকীৰ আকৌ ঠিক নাই, আপোনালোকে কোনোবাই হিন্দু বনাই ল'ব লাগিব পাৰে, সেইটো নহয়, গধূলি দিয়া কৰিব পাৰে। আজান ফকীৰ মুছলমান, কিন্তু মুছলমান হৈও তেওঁ গোটেই মানৱ জাতিৰ কাৰণে চিন্তা কৰিছিলে, মানৱতাৰ কথা পাতিছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱে একেই। সেইটো কাৰণে অসমত মানে আমি শংকৰ আজানৰ দেশ বুলিও কোৱা হয়। সেইটো কাৰণে আমি গৰ্বিত। আৰু শ্ৰীমন্ত শংকৰদেৱৰ বাণী বা তেখেতৰ কি ক'ব বিচাৰিছে, তেওঁৰ আদৰ্শ কি আছিলে, সেইবিলাকক আচলতে আমি ইমান এটা চালি জাৰি নাচাওঁ, ষ্টাডি নকৰোঁ। এনেই নামঘৰত যাব লাগে বা ক'ৰবাত নাম কীৰ্তন হৈছে যাওঁ, সেৱা আগবঢ়াই, ইমানটোৱেই। কিন্তু আমি অন্তৰৰ পৰা যদি তেওঁক জনা হ'লে, আজি অত বছৰ গুচি গ'ল, জনা হ'লে কিন্তু এই যোনটো বিচ্যুতি আহিছে সমাজত, এই বিচ্যুতিটো কিন্তু কেতিয়াও নহ'লহেঁতেন। গতিকে শ্ৰীমন্ত শংকৰদেৱক আৰু বেছিকৈ জানিব লাগিব। আৰু আমি দেখিছোঁ বটদ্ৰৱা যোনটো তেওঁৰ হেৰিখন আছে, তাতো ৰাহুল গান্ধী যাব খুজিছিল যোৱাবাৰ, তাতো বিভিন্ন ধৰণৰ বাধা দিয়া হ'ল, অমুক তমুক, মানে একমাত্ৰ অধিকাৰ চৰকাৰী সেই পাণ্ডাকেইটাৰে আছে। আৰু তেনেকুৱাতো হ'ব নোৱাৰে। এই আৰু এটা ৰাজনীতি কৰা হৈছে যে জাতি মাটি ভেটি, আৰু মাটি ভেটিৰ নামত মানে যিবিলাক সত্যৰ মানে হেৰি আছে, আপোনাৰ জমিন, সেইবিলাক মানে মিয়াই লৈ গৈছে, অমুক তমুক কৰি, সেইটো এটা পলিটিক্স হৈ আছে। তো গতিকে মাটিতো সত্ৰৰ মাটি অকল যোৱা নাই, এতিয়াতো আমাৰ উজনি চাহ বাগানৰ মাটিও দেখোন শাসক দলৰ নেতা, পাৰ্টি নেতা, মন্ত্ৰী, বিধায়কে কিনি আছে। গতিকে অকল তাত নহয়, সৰ্বত্ৰ জমিন লুণ্ঠন হৈ আছে। আৰু মই খুব বেছি দীঘলীয়া নকৰোঁ, শ্ৰীমন্ত শংকৰদেৱ সম্পৰ্কে আপোনালোকে পঢ়া শুনা কৰক। কাৰণ মই যদি এইটোৰ ওপৰত এপিছ'ড কৰিবলৈ যাওঁ,
একদম নাইকেও প্ৰায় 1 ঘণ্টামান সময় লাগিব দেই। তো 1 ঘণ্টা তো আপোনালোকে নিশ্চয় মোৰ কথা বতৰাবিলাক ধৈৰ্য সহকাৰে নুশুনিব। তো ধৰ্ম যি হওক, ধৰ্মটোক ভালকৈ জানিব লাগে, তাৰপিছতে এইবিলাক কথা বতৰা পাতিব লাগে। এতিয়া শংকৰ সংঘৰ যে বিভিন্ন সন্মিলন বা অনুষ্ঠান হৈ আছে, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিতৰ্ক আহিছে, আৰু বিতৰ্ক অহাবিলাক ঠিক নহয়, আৰু নিশ্চিতভাৱে তাত কিবা এটা খেলিমেলি হৈছে। খেলিমেলি হোৱাৰ কাৰণে সেইটো লৈ আলোচনা হৈছে। তো শ্ৰীমন্ত শংকৰদেৱক যদি সঁচাকৈ সেৱা জনাবলৈ আছে, তেওঁৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাটো জনাব লাগে, সেইটো কৰি ৰাজনীতি কৰিব নালাগে। আৰু আজিৰ দিনটো অকল চৰকাৰী বন্ধ ঘোষণা কৰাটোৱে যথেষ্ট নহয়। এতিয়া প্ৰশ্ন হ'ল যে কেইজন অসমীয়া মানুহ, অনা অসমীয়া বাদেই দিয়ক বাৰু, কেইজন অসমীয়া মানুহ আজিৰ দিনটোত বিভিন্ন নামঘৰ বা সত্ৰত গৈ নাম কীৰ্তনৰ কথা মই বাদেই দিছোঁ, যে তেওঁক অধ্যয়ন কৰিছে। তো চৰকাৰে ছুটি দিছে, কিন্তু ছুটিটো যিটো কাৰণে ছুটি দিলে, সেই ছুটিটো এই মহাপুৰুষগৰাকীৰ কাৰণে আমি কি কামত লগাইছোঁ নে নাই, বা সেইদিনাখন কমচে কম আমি 1 ঘণ্টা আমাৰ আশে পাশে যিখিনি মানুহ আছে তাহাঁতৰ একগোট কৰি অলপ আলোচনা কৰিছোঁ। হয়তো ক'ৰবাত হ'ব পাৰে, কিন্তু এইটো সংখ্যাটো নিশ্চয় খুব নগণ্য হ'ব। আৰু এতিয়া দেখিছোঁ অসমৰ যোনটো সংস্কৃতি, অসমৰ সংস্কৃতিটো কিন্তু এতিয়া কাউ বেল্টৰ যোনটো সংস্কৃতি, কাউ বেল্টৰ UP বিহাৰৰ যোনটো সংস্কৃতি, কাউ বেল্ট বুলি কওঁতে মধ্যপ্ৰদেশক এইটো গম পায়েই, গৌবলৰ যোনটো হেৰি, এই কালচাৰটো ইয়ালৈ আহি গৈছে। আৰু যদি মোৰ ভুল নহয় 2014 বা 16 হ'ব লাগে, এই দিল্লীৱালা নেতা আহি গুৱাহাটীত তেওঁলোকে ভাষণ দিছিলে শ্ৰীমন্ত শংকৰদেৱৰ ৰেফাৰেঞ্চ ল'বলৈ গৈ। শংকৰ বাবা মানে এই শিৱৰ কথা তেওঁলোক, কাৰণ হিন্দী বলেতো শিৱ পাৰ্বতী ৰামৰ বাহিৰেতো আৰু বেলেগ বস্তু বুজি নাপায় ন, তেওঁলোকৰ কোনো ধৰণৰ অধ্যয়নে নাই। সেইটো কাৰণে শংকৰ বাবা মানে হিন্দী বলয়ত শ্ৰীমন্ত শংকৰদেৱ, আপুনি UP বিহাৰ মধ্যপ্ৰদেশত যাওক, যে শংকৰ বাবা কোন হয় চিনি পায়নে নাই, কোন মহাপুৰুষৰ নাম, এওঁলোকে চবেই কিন্তু ভগৱান শিৱৰ নামটো ল'ব, কোনো শ্ৰীমন্ত শংকৰদেৱৰ নামটো নলয়। তো গতিকে তেনেকৈ এটা দিল্লীৱালাৰ যোনটো প্ৰভাৱ, সেই প্ৰভাৱটো অসমৰ পৰা যিমান আঁতৰি যাব সিমানে আমাৰ কাৰণে ভাল। আৰু দিল্লীৱালাৰ প্ৰভাৱটোৰ পৰা আমি মুক্ত হ'লে তেতিয়াহে আমি প্ৰকৃত শংকৰদেৱৰ প্ৰতি আমি শ্ৰদ্ধা জনাব পাৰিম। তাৰ বাহিৰে বেলেগ আৰু কোনো কথা নাই। কাৰণ মই আৰম্ভণিতে কৈছোঁ যে মই তেওঁৰ সম্পৰ্কে ক'বলৈ একচুৱেলি মোৰ ধৃষ্টতা নাই, কিন্তু হয় আজিকালি দেখোন বহুত কিবা কিবি কৈ আছে, কিন্তু সেইটো মই ধৃষ্টতা নকৰোঁ, কেতিয়াও নকৰোঁ, আপোনালোকে মাফ কৰিব। কিন্তু শংকৰ অকল শ্ৰীমন্ত শংকৰদেৱ নহয়, শংকৰ আজানৰ যি সংস্কৃতি, এই সংস্কৃতিখন এই মুহূৰ্তত অসমত বৰ্তাই থকাটো খুব জৰুৰী হয়। নহ'লে কিন্তু অসমক কোনেও বচাব নোৱাৰে দেই। যোনটো সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি হৈছে, এইটো নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱে হওক বা আজান ফকীৰে হওক, তেওঁলোকৰ অন্তৰত তেওঁলোকৰ আত্মাৰ কিন্তু কষ্ট পাই আছে। গতিকে এই অপৰাধটো আপোনালোকে নকৰিব, আৰু চবেই যাতে শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, সেই আদৰ্শটোক অধ্যয়ন কৰক আৰু সেইটোক প্ৰতিপালন কৰিবলৈ চেষ্টা কৰক। চাব, এই অসমখন আকৌ নতুন এটা পুনৰঅসম হ'ব পাৰে। ধন্যবাদ। আজি ইয়াতে শেষ কৰিছোঁ। আৰু আমাৰ সপ্তমতী চেনেলখনৰ কাৰণে আকৌ এবাৰ ক'ম, আমি যিহেতু সঁচা কওঁ, খাৰাং কথা পাতোঁ, সেইকাৰণে আপোনালোকে বেছিকৈ অলপ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব, সকলোক সজাগ কৰিব। ধন্যবাদ।